হেল্ল' গাইজ, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভালে আৰু মোৰো খবৰ ভালেই চলি আছে। আৰু এতিয়া বহাগ বিহু পালেহি, গতিকে আগতীয়াকৈ সকলোকে বহাগ বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আজি যিহেতুকে দুপৰীয়া সাজটো বনাবলৈ প্ৰায় ৰেডিয়ে হৈছোঁ আৰু বনাম এতিয়া। আৰু সেয়ে ভাবিলোঁ গতিকে এইটো সময়ত ঢেকীয়া শাক খোৱাটোও ভাল আৰু খাবৰো বহুত দিনৰ পৰা মন গৈ আছিলে। সেয়ে ভাবিলোঁ আজি বাৰীৰ পৰা অলপ ঢেকীয়া বুটলি আনো আৰু ভাবিলোঁ আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। মই কেনেদৰে ঢেকীয়া শাক বনাওঁ সেইখিনি দেখাম বুলি ভাবিলোঁ আৰু ভিডিঅ'টো চাই যাব একেবাৰে শেষলৈকে। এইখন যিখন বাৰী দেখিছে ন, বাৰীখন দেখিলে বহুত ভয় লাগে। এইখন বাৰীতে ঢেকীয়াও আছে, গতিকে মই ইয়াতে ঢেকীয়া বুটলিবলৈ অকলেই যাম। আৰু এতিয়া মই ঢেকীয়াখিনি লৈ আহি পাই গ'লোঁ। বেছি নাপালোঁ, অকণমানেই পালোঁ। যিখিনি পালোঁ সেইখিনি লৈয়ে গুচি আহিলোঁ, কাৰণ যিহেতুকে 11টা বাজিছে, 12টা বাজিবই আৰু 12টা বজাত আমি সেইটো বাৰীৰ ফালে নাযাওঁ। আৰু বহুতেও কয় দুপৰীয়াৰ সময়ত যাব বোলে নালাগে, সেইকাৰণে সোনকালে গৈ লৈ আহিলোঁ। বাৰীখনত গৈ পেলাই ভিডিঅ'টো মই বনোৱা নহ'ল, কাৰণ মই মোবাইলটো লগত লৈ নগ'লোঁ। আৰু এইকাৰণে নগ'লোঁ, আজি বান্দৰৰ ইমান উৎপাত হৈছে নহয়, বহুত অসুবিধা হৈ আছে বান্দৰৰ কাৰণে। আমাৰ তাত ইমান বান্দৰ আহি আছে। আপোনালোকৰ ফালেও বাৰু বান্দৰ কেতিয়াবা যায়নে? আমাৰ ফালে বহুত বান্দৰ আহি আছিলে। আৰু বান্দৰৰ কথা শেষ নহওঁতে কৈ দিওঁ, মই হাজবেণ্ডৰ কাৰণে চাহ লৈ আহিলোঁ ৰুটিৰ সৈতে। আৰু এতিয়া মই ঢেকীয়াখিনি ধুনীয়াকৈ ধুই মেলি পানীটো যাবলৈ দি দিলোঁ। আৰু এতিয়া মই ঢেকীয়াখিনি ধুনীয়াকৈ কুটিম। ইয়াৰ আগতে কৈ দিছোঁ, বান্দৰ বহুত আহি আছিলে আৰু আমাৰ ঘৰৰ পৰা দোকানৰ পৰা আনি জাষ্ট বিস্কুটৰ পেকেটটো ঘৰত থৈছিলে। তাৰ পিছ মুহূৰ্ততে বান্দৰে আহি লৈ গুচি গ'ল। আৰু সেই পেকেট বিস্কুট যে পাম আশা কৰিব নোৱাৰি। আৰু গ'ল। বেয়া লাগে, কিছুমান বস্তু দোকানৰ পৰা আনো ইমান ধুনীয়াকৈ, আনি পেলাই খাব নাপাওঁ, বান্দৰে লৈ গ'ল। অৱশ্যে সিহঁতৰো ভোক লাগি আছে, গতিকে লৈতো যাবই। গতিকে যা নহওক সিহঁতে লৈ গ'ল, সিহঁতেও পেট ভৰাই খালে বাৰু। আৰু এতিয়া মই ঢেকীয়াৰ যোগাৰ কৰোঁ। আৰু সেই বুলি ভাবি ঢেকীয়াখিনি এনেদৰে মই হাতেৰে সৰি কৰি লৈছোঁ। ঢেকীয়া কুটিবও পাৰে, হাতেৰেও ছিঙিব পাৰে, কাৰণ ঢেকীয়াটো একেবাৰে কোমল হয়। আৰু মই 3টা আলু লৈছোঁ। আলু আৰু ঢেকীয়াৰ সৈতে আজি মই ভাজিখনি ধুনীয়াকৈ বনাম বুলি ভাবিছোঁ। আৰু আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই যাব। আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আপোনালোকে চাই যাব দেই। ভিডিঅ'টো শেষ হোৱাই নাই, আপোনালোকে স্কিপ নকৰিব। আৰু ইয়াৰ লগতে আপোনালোকক কেইটামান কথা মই জনাই দিছোঁ, যিকেইটা মই জানো। বহুতেও কয় আমাৰ ঢেকীয়া শাকটো বোলে বিষত বেয়া, খাবলৈ নালাগে, তেনেকৈ আমাৰ ফালে মই প্ৰায়ে কোৱা শুনিছোঁ। আৰু আপোনালোকেও জানে নেকি বাৰু ঢেকীয়া শাকটো বিষত খোৱা বেয়া নেকি? যদিহে জানে প্লিজ কমেণ্টত কমেণ্ট কৰি জনাব। ইয়াৰ লগতে মই কৈ দিছোঁ, মই কেইটামান টিপছ চাইছিলোঁ, মই ইউটিউবৰ পৰা চাইছিলোঁ। জাষ্ট ইউটিউবৰ পৰা চাই পেলাই আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ। যদিহে ভুল হয় তেতিয়াহ'লে আপোনালোকে মোক কমেণ্টত কমেণ্ট কৰি জনাব। আৰু যদি শুদ্ধ হয় তেতিয়াহ'লে কমেণ্টত কমেণ্ট কৰি প্লিজ জনাই দিব হা। আৰু ইয়াৰ লগতে জনাইছোঁ, আমাৰ ঢেকীয়া শাক যদি খোৱা হয় তেতিয়াহ'লে ঢেকীয়া শাকৰ পৰা আমাৰ কপাৰ ফাংচন দূৰ কৰে। কপাৰ ফাংচন দূৰ কৰাৰ লগতে আমাৰ যেতিয়া এয়া গৰমৰ দিন আহিছে, যিহেতুকে এইখিনি সময়ত আমাৰ প্ৰায় ঠিক 10-11 মান বজাত আমাৰ গাটো বহুত ভাগৰুৱা লাগে, একো কৰিবলৈ মন নাযায়, শুই থাকিবলৈ মন যায়, প্ৰায় তেনেকুৱা হয়। মোৰ প্ৰায় তেনেকুৱা হয়। আচলতে কিহৰ কাৰণে হয় সেইটো মই নাজানো, কিন্তু মই আজি ভিডিঅ'ত চোৱাৰ লগত মই গম পালোঁ যে আমি যদি ঢেকীয়া শাক খাওঁ তেতিয়াহ'লে আমাৰ যিটো ভাগৰ লাগি থাকে, সেই ভাগৰ লাগি থকা ভাৱটো ঢেকীয়া শাক খালে দূৰ হয় বুলি মই গম পালোঁ জাষ্ট। আৰু এইটো মই ইউটিউব ভিডিঅ'ৰ পৰা ডক্টৰ পংখী শৰ্মা বাইদেউৰ ইউটিউব চেনেলত মই পাইছিলোঁ। আৰু ইয়াৰ লগতে তেখেতে কৈছিলে যে আমাৰ বৃদ্ধিটো ঢেকীয়া শাকে সহায় কৰে। আৰু 2 নম্বৰ টিপছটো আছিলে নাইএচিন ভিটামিন পোৱা যায় বুলি, যিটোৱে আমাৰ কলেষ্ট্ৰল লেভেলটো কমাই ৰাখে। আৰু ইয়াত বোলে ভিটামিন চিও পোৱা যায়। ৱাও, দেখিছেনে ঢেকীয়া শাকৰ পৰা আমি কিমানখিনি ভিটামিন পাওঁ। আৰু এই ঢেকীয়া শাকটো আচলতে আমি
ভিলেজত পাওঁ মানে আমাৰ গাঁৱতেই পাওঁ আৰু যদি আমি চহৰলৈ যাওঁ তেতিয়াহ'লে এইটো আমি চহৰত কেতিয়াও বিচাৰি নাপাওঁ এইটো আমি কিনিবলৈহে পাওঁ কিন্তু আমি ইয়াতে ফ্ৰীতে পাই আছোঁ আৰু ফ্ৰীতে পোৱা বস্তু কেলেই খাব নালাগে আমি সকলোৱে খাব লাগে যিহেতুকে ইমানখিনি ভিটামিন ভৰপূৰ পৰিমাণে ঢেকীয়া শাকত আছে আৰু ইয়াতে ভিটামিন এ ই চি আৰু কপাৰ আমাৰ শৰীৰত বহুত প্ৰয়োজনীয় এটা ভিটামিন হয় এইকেইটা ভিটামিনত তাৰমানে ঢেকীয়া শাকে বহু ক্ষেত্ৰতে সহায় কৰে আৰু ইয়াতে আইৰণ বঢ়ায় লগতে হজম কৰাটো আমাক সহায় কৰে মই এইখিনি গম পাইছোঁ এইখিনি গম পাই আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিলোঁ আৰু যেনেকৈ আইৰণ লেভেলটো ইয়াতে পোৱা যায় ঠিক তেনেকুৱা ক্ষেত্ৰত আমাৰ যিটো বিষ হয় ন সেই বিষটো হ'ব নালাগে আৰু যদি হয় কিহৰ কাৰণে হয় সেইটো মই নাজানো বাৰু সেইটো চাৰ্চ কৰি চাব লাগিব চাৰ্চ কৰি চালে নিশ্চয় গম পোৱা যাব গতিকে মই যিখিনি গম পালোঁ সেইখিনি আপোনালোকক জনালোঁ প্লিজ আপোনালোকেও যদি ঢেকীয়া শাকৰ কিছুমান গুণ জানে তেতিয়াহ'লে প্লিজ মোক কমেণ্টত কমেণ্ট কৰি জনাব আৰু এইটো বিষত সঁচাকৈ বেয়া নে ভাল সেইটো প্লিজ কমেণ্টত আপোনালোকে মোক জনাই দিব আৰু ঢেকীয়াখিনি মই সৰু সৰুকৈ কাটি ল'লোঁ কাটি লৈ পেলাই আলুকেইটাও মই সৰু সৰুকৈ কাটি লৈছোঁ যাতে ঢেকীয়া শাকখিনিৰ লগতে আলুখিনিও সিজি যায় সেইকাৰণে আলুটো মই একেবাৰে পাতলকৈ ধুনীয়াকৈ কাটি লৈছোঁ আৰু এতিয়া এইখিনি ভাজিম মই কিন্তু ঢেকীয়া শাক খাই বহুত ভাল পাওঁ আৰু ঢেকীয়া শাকটো অকণমান ফ্ৰাই টাইপ কৰি বনাই খাই বেছি টেষ্টি লাগে আমাৰ ঘৰৰ সকলোৱে কিন্তু তেনেকৈ খায়েই ভাল পায় কণী দি খায়ো ভাল লাগে কিন্তু মই কণীৰে বনোৱা নাই আজি আলুৰেই বনাইছোঁ আৰু মোৰ ল'ৰাই যে বহুত ভাল পায় এইটো যদি অকণমান তেল বেছিকৈ দি পেলাই ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজোঁ আৰু ফ্ৰাই কৰি ভাজোঁ ন তেতিয়া খাই সি সঁচাকৈ বহুত ভাল পায় চ' এয়া মই এতিয়া কেৰাহীখন পাতি দিছোঁ তেল গৰম হ'বলৈ দি দিম আচলতে ইয়াৰ মাজতে মই আপোনালোকক জনাই দিওঁ আমাৰ যেতিকে নতুন ঘৰৰ কাম চলি আছে গতিকে আমাৰ পাকঘৰটো বহুত খেলি মেলি হৈ আছে তাৰ কাৰণে আপোনালোকে পাকঘৰৰ যিটো বেকগ্ৰাউণ্ড আছে সেইটো ইগনোৰ কৰিব প্লিজ আৰু যিটো এতিয়া নতুনকৈ যেতিকে ঘৰ বনাই আছে নতুনকৈ পাকঘৰো বনোৱা যাব গতিকে এতিয়া আমাৰ বহুত অসুবিধাও হৈছে ঘৰ বনালে জানেই আপোনালোকে কিমান এটা মানে এটা ঘৰ ভাঙি পেলাই আৰু নতুনকৈ বনোৱাৰ সময়ত কিমানখিনি মানে কষ্ট হয় লগতে বস্তুবিলাক ঠান ঠিক লগাই থ'ব নোৱাৰি অ'ত ত'ত থৈ দিব লগা হয় তাতে আকৌ আমাৰ ইয়াতে এতিয়া বান্দৰৰ উৎপাতটো বহুত হৈছে একো এটা বস্তু ভালকৈ মানে কি বাহিৰত থ'বই নোৱাৰোঁ চব বস্তু বনোৱাৰ পিছতে ভিতৰলৈ লৈ আহিব লাগে নহ'লে বান্দৰে লৈ গুচি যায় গতিকে বান্দৰে খোৱাটো ভাল কিন্তু খাব দিব লাগে নিদিয়া নহয় কিন্তু ইমানো আমাক অশান্তিও কৰিব নালাগে কাৰণ মানে বান্দৰৰ উৎপাতটো বহুত বেছি হৈ গৈছে আৰু আমাক বহুত অশান্তিৰ সৃষ্টি কৰাৰ দৰে তেনেকুৱা হৈ গৈছে এতিয়া কেৰাহীত তেল গৰম হৈ গ'ল পিঁয়াজখিনি ধুনীয়াকৈ ভজা হৈ গ'ল এতিয়া মই ঢেকীয়া শাকখিনি ধুনীয়াকৈ বহাই দিছোঁ আৰু এইখিনি মই এতিয়া কিছু সময় লৰাই থাকিম এতিয়া মই ইয়াতে নিমখ আৰু হালধিখিনি এড কৰি আৰু কিছু সময়ৰ কাৰণে লৰাই থাকিম আৰু এইখিনি প্ৰায় 10 মিনিটমানৰ ভিতৰত হৈ যাব ধুনীয়াকৈ বনোৱা আৰু এতিয়া মই হালধিখিনি দি দিলোঁ আৰু এতিয়া নিমখ হালধিখিনি ধুনীয়াকৈ মিক্স কৰি লৰাই দিছোঁ আৰু কিছু সময়ৰ কাৰণে ৰাখি দিম আৰু প্ৰায় এইখিনি 10 মিনিটৰ আগত মোৰ ধুনীয়াকৈ হৈ যাব ফ্ৰাই কৰা আৰু এয়া দেখিছেনে কিছু ফ্ৰাই হৈ আহিছে বাৰু আৰু অকণমান সময় পিছতে মই এইখিনি নমাই থ'ব পাৰিম আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই